নমস্কাৰ এভৰিৱান। আজি আপোনালোকৰ মাজত লৈ আনিছোঁ নতুন ৰেচিপি। আজি মই পানীয়েদি পিঠা বনাম। পানী বইল কৰি পিনি পিঠাখিনি বনাই আমি সৰুতে খুব খাইছিলোঁ, মাহঁতে আমাক সৰুতে খুৱাইছিলে। সেইখিনিকে আজি আপোনালোকৰ আগত বনাম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা কৰিছোঁ। এয়া জহা চাউলৰ পিঠাগুড়ি 2 কাপ লৈছোঁ। এয়াত নিমখ দিছোঁ, লগতে আধা চামুচমান দিছোঁ। এতিয়া মই পিঠাখিনি পানী অকণ অকণ দি কচি ল'ম। পিঠাখিনি জহা চাউলৰ হয়। মাহঁতে ঢেঁকীত খুন্দি বনাইছিলে, মই এতিয়া মিলত দিয়া হয়, কি হয় নাজানো আৰু। এনেকৈ বনাই গুড় লগাই আৰু গাখীৰ, কেঁচা গাখীৰ নাথাকিলেও পেকেট গাখীৰৰ পৰা খাই কিন্তু বহুত টেষ্টি লাগে। এয়া পুৰা এনেকৈ মুঠি মাৰি গৈ টাইটকৈ দেখিছে। মুঠি মাৰিলোঁ, দেখিছে। এতিয়া মই গেছটো জ্বলাই লওঁ। পানীখিনি অকণ গৰম হ'ব দিম, তাৰ পাছতে এটা এটাকৈ দিম। এয়া পানীখিনি গৰম হৈ গ'ল। এতিয়া মই এয়া মুঠি মৰা পিঠাখিনি এটা এটাকৈ দিম। লাহে লাহেকৈ দিব লাগিব, ভাগি যাব। এয়া দিয়া হৈ গ'ল। এতিয়া মই আধা ঘণ্টামান এনেকৈ ৰাখিম বইল কৰি, তাৰপিছত চেক কৰিম। এতিয়া মই বইল কৰা পিঠাখিনি চাই লওঁ। একো লাগি ধৰা নাই, ধুনীয়া হৈ আছে। এই ভালকৈ সিজিব দিছোঁ আৰু 10 মিনিটমান ৰাখি লওঁ, তাৰপিছতহে গেছ ষ্টপ কৰি দিম। এয়া বইল কৰা পিঠাখিনি হৈ গ'ল। এতিয়া মই গেছ ষ্টপ কৰি দিছোঁ। অলপ ঠাণ্ডা কৰিম, তাৰ পাছতে উলিয়াম। এয়া পানীয়েদি বইল কৰি বনোৱা পিঠা, দেখিছে। এয়া গাখীৰৰ পৰা খাব লাগে, বেছি ভাল লাগে, দেখিছে। এয়া গাখীৰ দিছোঁ, এয়া গুড়,
পুৰা টেষ্টি। আপোনালোকে এনেকৈ বনাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।